এখন চৰকাৰী অৰ্কিড পাৰ্ক উদ্যান শস্য সঞ্চালকালয়ৰ উদ্যোগত হোৱাৰ কথা আছে। আপুনি আজি সৰজমিন তদন্ত কৰিলে, কি পৰ্যায়ত আছে? আজি সৰজমিন তদন্ত কৰিলোঁ। এইখন কাম আৰম্ভ কৰাৰ পাছতেই কিছু ত্ৰুটি বিচ্যুতি বিভাগৰ চকুত পৰিছিল। যেনেধৰণে বনাবলৈ কোৱা হৈছিল তেনেধৰণে কাম আৰম্ভ কৰা নাছিল, যাৰ ফলত তেওঁলোকৰ সেই নিবিদা কেঞ্চেল কৰি পেলাই নতুনকৈ নিবিদা আহ্বান কৰি নতুন এটা কোম্পানীয়ে এই কামখিনি আৰম্ভ কৰিছে। কাম কিমান আগবাঢ়িছে মই চাবলৈ গৈছিলোঁ। তাত আপোনালোকে জানেই যে প্ৰায় 20 বিঘা মাটিৰে এই কামখিনি কৰিবলৈ লোৱা হৈছে। তাতে শংকৰদেৱ স্কুলখন আছে, তেওঁলোকেও অলপ পানী আহিব বা তেওঁলোকৰ কেইটামান ইছ্যু আছে, এইখিনি আলোচনা কৰি মই চৰ্ট আউট কৰিম। আৰু এইখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন অৰ্কিড পাৰ্ক কৰি গঢ়ি তুলিবৰ কাৰণে আমি আন্তৰিকতাৰে আমি চেষ্টা কৰিছোঁ। কাৰণ আমাৰ ৰাজ্যখনতে 800 বিধতকৈ অধিক অৰ্কিড পোৱা যায় আৰু বিভিন্ন ঠাইৰ পৰা অৰ্কিড আনি ইয়াক কেনেকৈ আটক ধুনীয়া কৰি টুৰিষ্টৰো আকৰ্ষণৰ থলী কৰিব পাৰি, তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। তেনেকুৱা কিবা হৈছিল, মই সঠিকভাৱে ক'ব নোৱাৰিম। তেনেকুৱা কিছুমান হোৱাৰ বাবে আচলতে সেইকাৰণে সেই কথাটো মই জানিছোঁ আৰু সেইকাৰণে মই তাত গৈছিলোঁ আজি। আৰু অন্য কোনো আজি মিটিঙৰ